এইটো মানে মই পোনপ্ৰথমে যোনটো আমাৰ CM বড়োলেণ্ড কাপ এইটো প্ৰমোদ বড়ো ডাঙৰীয়াক মই তেখেতৰ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াতে আমাৰ নুনাই চাৰপাং কনষ্টিটুৱেঞ্চি হিচাপে খেলটো হৈছে ইয়াতে VCDC লেভেলত পোনপ্ৰথমে হ'ল। এই হিচাপে আমাৰ 5টা টিম ইয়াতে খেল হৈছিল আৰু আমাৰ দুদিনীয়া খেল হ'ল ইয়াতে হাতীগড় চাহ বাগিচাত এই খেলখন হ'ল। আৰু যিসকল পাৰ্টিচিপেট কৰিছে সুন্দৰভাৱে এইখন খেলখন হৈ গ'ল। আৰু লগতে মই ক'ব বিচাৰিছোঁ যে এই খেলৰ দ্বাৰা যি প্ৰমোদ বড়োই বা এইটো চৰকাৰ মিত্ৰজোঁটৰ চৰকাৰ BJP আৰু UPPL দলৰ যোনটো চৰকাৰে ষ্টেপ লৈছে এইটো ষ্টেপ মানে স্মৰণীয় ষ্টেপ আৰু বহুত চেলুট দিয়া ষ্টেপ লৈছে তেখেতসকলে যে যিবিলাক দুখীয়া আৰু যোনটো ধনী এই মাজত পাৰ্থক্য নোহোৱা কৰিছে। আৰু যিবিলাক বেছিভাগে যোনটো আমাৰ মাজত হৈ আছিলে যে বেমাৰ বা বিভিন্ন ধৰণৰ মাদক দ্ৰব্য সেৱন এনেকুৱা ধৰণৰ বেয়া কামবিলাক এইটো পালে নোহোৱা হৈছে। মানে খেলৰ দ্বাৰা এইটোৱে মেছেজ আৰু উদ্দেশ্য এইটো যে আমাৰ যিসকল মানে পিছপৰা অঞ্চলৰ পৰা প্লেয়াৰ ওলাই অনা তেখেতসকলক এটা মঞ্চ দিয়া আৰু তেখেতসকলক নেশ্যনেল লেভেল লৈ যোৱা লগতে সিহঁতৰ শাৰীৰিক আৰু মানসিক দুটা দিশত মানে বিকাশ কৰি তোলা এইটোৱে মূল লক্ষ্য তেখেতৰ আছিল। আৰু সেই লক্ষ্যত মই অনুভৱ কৰিছোঁ কিছু নহ'লে কিছু তেখেতৰ সাফল্য হৈছে বুলি মই ক'ব পাৰোঁ, ডাঠি ক'ব পাৰোঁ। আজি ফাইনেলখন আছিলে হাতীগড় VCDC আৰু ভুটিয়াচাং VCDC আৰু এই দুটাৰ মাজত চূড়ান্ত খেলত হাতীগড় চেম্পিয়ন হ'ল আৰু ভুটিয়াচাং ৰানাৰ্ছ আপ হ'ল। তো সুন্দৰভাৱে এই খেলখন হৈ গৈছে আৰু মোৰ তেখেতসকলক আশীৰ্বাদ আছে বা তেখেতসকলৰ লাইফ ব্ৰাইট হওক বা ভৱিষ্যত উজ্জ্বল হওক তেনেকুৱা ধৰণৰ আশীৰ্বাদ দিছোঁ। তেখেতসকলে মংগল হওক সেইটোৱে কামনা কৰিছোঁ মই যে সিহঁতে আগন্তুক সময়ত ভাল এটা প্লেয়াৰ হওক। আৰু এতিয়া ইতিমধ্যে প্লেয়াৰ ছিলেক্টো হৈছে। তেখেতসকল ওদালগুৰিত আমাৰ জিলা যোনটো কম্পিটিশ্যন হ'ব কনষ্টিটুৱেঞ্চি হিচাপে এতিয়া হৈ গ'ল, এতিয়া জিলা হিচাপে হ'ব। এই জিলা হিচাপে হ'লে তেখেতসকল মোৰ বেষ্ট উইচেছ আছে। যোনটো ৰুল আছে গাইডলাইন দিছে এই গাইডলাইন মতে দিয়া হৈছে বস্তুবিলাক চব আমি গাইডলাইন ফ'ল' কৰিহে বস্তুবিলাক দিয়া হৈ আছে। নাই আগতে এইটো আমাৰ এটা ভাৰসাম্য নাছিলে, কিন্তু এতিয়া কি ভাৰসাম্য আমি দেখিবলৈ পাইছোঁ যে এটা বেলেঞ্চ আহি আছে। আৰু অন্তদয়া হিচাপে যোনটো কাম হৈ আছে এই অন্তদয়া মানে একদম লাষ্টৰ পৰ্যায়ৰ ব্যক্তি যে ওলাই অনাটো যোনটো প্ৰয়াস এই চৰকাৰৰ এইটো কিন্তু সাফল্য হ'বলৈ এতিয়া কিন্তু আমি দেখিবলৈ পাই আছোঁ। কিন্তু আগতে এনেকুৱা অপৰচুনিটি কোনো পোৱা নাছিল। আমাৰ বাগানৰ পৰা আমি দেখিছোঁ বহুত খেল হৈ আছিলে, আগতে খেল কিন্তু বহুত হৈ আছিলে, কিন্তু বৰ্তমানত কি হৈছে আমি খেলুৱৈ কম দেখা পাই আছোঁ কিন্তু অপৰচুনিটি বেছি দেখা পাই আছোঁ। আজি বড়োলেণ্ড CM কাপ 2025-ৰ নুনাই চেৰপাং সমষ্টি ভিত্তিত যি খেলা আছিলে তাৰে চূড়ান্ত খেলত ভুটিয়াচাং VCDC ক্লাব আৰু হাতীগড় VCDC ক্লাবৰ মাজত খেলখন খুব ধুনীয়াকৈ হৈ গৈছে। আৰু এই খেলত আমি দেখিবলৈ পাইছোঁ আমাৰ এই অঞ্চলৰ বহুত উঠি অহা যুৱকসকলে ভাগ লৈছে আৰু খুব ভাল খেল দেখুৱাইছে তেখেতসকলে। আৰু এই ধৰণৰ খেল পতাৰ বাবে মই আজিৰ এই আপোনালোকৰ যোগেদি BTR চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে BTR চৰকাৰৰ চিফ প্ৰমোদ বড়োক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ধৰণৰ খেল ধূলাৰ যোগেদি আমাৰ ভিতৰুৱা অঞ্চলৰ আমাৰ বাগিচা অঞ্চলৰ বা ভিতৰুৱা গাঁও অঞ্চলৰ বহুত ল'ৰাবিলাকে সুবিধা এটা পাইছে। নিজৰ যি প্ৰতিভা আছে ফুটবল খেলৰ প্ৰতি যিটো প্ৰতিভা আছে এই প্ৰতিভা দেখাবলৈ তেখেতসকলে সুযোগ পাইছে। আজি সমষ্টি লেভেলত হৈছে খেলা, কালি জিলা পৰ্যায়ত হ'ব, পৰহি BTR লেভেলত হ'ব। গতিকে ষ্টেপ বাই ষ্টেপ তেখেতসকলে আগবাঢ়ি থাকিব। গতিকে মই বিশেষভাৱে BTR চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই খেল ধূলাৰ যোগেদি আমাৰ যিসকল যুৱক আজি বিভিন্ন বেয়া পথত যোৱা আমি দেখিবলৈ পাইছোঁ। গতিকে এই ধৰণৰ খেল ধূলা পাতিলে বেয়া চিন্তাৰ পৰা বেয়া কামৰ পৰা আমাৰ ল'ৰাবিলাকে বাচি থাকিব পাৰিব আৰু ভাল চিন্তা তেখেতসকলে কৰিব পাৰিব আৰু আগুৱাই যাব পাৰিব। গতিকে মই আৰু বিশেষ ক'ব খোজা নাই, সকলো খেলুৱৈসকলকে মই মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিভিন্ন অঞ্চলত বিভিন্ন সময়ত বিভিন্ন আঁচনিৰ যোগেদি চৰকাৰে সহায় কৰি আহিছে ইতিমধ্যে। আৰু এই আঁচনিবিলাক পাবৰ কাৰণে আমি সকলোৱে জানো আজিকালি অনলাইন ছিষ্টেম, যিকোনো আবেদন নিবেদন কৰিব লাগিলে আমি অনলাইনত যাবই লাগিব। যিসকলে অনলাইন আবেদন নিবেদন কৰিছে নিশ্চয় পাইছে, আমি নিজে হাতেৰে দিয়া আমি দেখিবলৈ পাইছোঁ। ফুটবলবিলাকো দিছে, আজিকালি জাৰ্চিবিলাকো দিয়া ব্যৱস্থা কৰিছে, বৰ্ডবিলাকো দিয়া ব্যৱস্থা কৰিছে আৰু আৰ্থিকভাৱেও টকা পইচা দি পেলাই হেল্প কৰা আমি দেখিবলৈ পাইছোঁ। কিন্তু নিজে অলপ আগবাঢ়ি আহিব লাগিব, যোগাযোগ কৰিব লাগিব, দৰখাস্ত কৰিব লাগিব। সেইখিনি কৰিলে আমি ভাবোঁ নিশ্চয় আমাৰ যিসকলে
ইচ্ছা কৰে ভাল খেলুৱৈ হ'বলৈ আগবাঢ়ি যাবলৈ নিশ্চয় চৰকাৰে সহায় কৰিব নিশ্চয় কৰিব কাৰণ ইয়াৰ পৰা হয়তো সকলোৱে নাপাব যিসকল একদম বেষ্ট অফ দ্য বেষ্ট যিসকল খেলিব জিলা পৰ্যায়তে হওক বা বিটিআৰ অঞ্চলতে হওক আৰু সেইসকল পিছলৈকে ভাল খেলুৱৈ হ'ব পাৰিব আমি দেখিবলৈ পাইছোঁ আমাৰ এই অঞ্চলৰ পৰা বহুত ভাল ভাল খেলুৱৈ নেশ্যনেল লেভেললৈকে গৈছে ষ্টেট লেভেললৈকে গৈছে গতিকে ভাল খেলা খেলিলে ভাল পাৰফৰ্মেঞ্চ দেখিবলৈ সকলোতে ঠাই আছে আৰু সেইটো এটা কি হয় যে মানে নিজৰ প্ৰফেশ্যন হিচাপে বাছি ল'ব পাৰে আজি বিভিন্ন প্ৰফেশ্যন আছে তাৰ মাজতে খেলা এটা প্ৰফেশ্যন ভাল খেলা খেলিও নিজৰ জীৱনটো গঢ় দিব পাৰি গতিকে আজিৰ খেলখন নিশ্চয় ভাল লাগিছে বহুত ভাল লাগিছে আৰু এই বছৰৰ প্ৰথম মই আজিয়ে খেল আমি চাবলৈ সুযোগ পাইছোঁ ধন্যবাদ সকলোকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত